এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, লোকসভা ইলেকশ্যন 2024 আৰু এই 24 চনৰ লোকসভা ইলেকশ্যনটোৰ কাৰণে আমাৰ চৰকাৰী কৰ্মচাৰীসকলক বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকক যিহেতু ডিউটি দিয়া হ'ব আৰু ডিউটিৰ বিনিময়ত তেওঁলোকক যিহেতু এটা মিনিমাম ৰেট অফ ৰিমানেশ্যন কিবা এটা দিব। তাৰমানে এতিয়া ছেক্টৰ অফিচাৰ ডেজিগনেশ্যন অনুসৰি গোটেইখিনি দিয়াই আছে। এতিয়া ডেজিগনেশ্যনত অফিচাৰ বা অফিচিয়েলছ ইয়াতে নাম্বাৰ 1ত ছেক্টৰ অফিচাৰ আছে। তেওঁলোকক কিমান টকাকৈ পাব? তেওঁলোকে পাব 5,000। তাৰে পিছত মাষ্টাৰ ট্ৰেইনাৰসকলে 2,000কৈ পাব। প্ৰেচাইডিং অফিচাৰ বা কাউণ্টিং ছুপাৰভাইজাৰ আছে তেনেকুৱাকৈ তেওঁলোকক 350 টকাকৈ পাৰ ডে'। তাৰে পিছত পুলিং অফিচাৰ যিসকল আছে বা মানে আৰু কিছুমান আছে কাউণ্টিং এছিষ্টেণ্ট তেনেকুৱা তেওঁলোকক দিব 250 টকাকৈ পাৰ ডে'। লগতে কিছুমান ক্লাছ 4 গ্ৰেড 4 লেভেলৰ যিসকল MTS তেওঁলোকক দিব 200 টকাকৈ পাৰ ডে'। লগতে লাইটিং ৰিফ্ৰেছমেণ্ট এইবিলাক মেইনটেইন কৰিব লাগে যিহেতু তেওঁলোকক দিব 150 টকাকৈ পাৰ ডে'। লগতে ভিডিঅ' মানে ভিডিঅ'ৰ টীম এটা থাকেতো, ভিউং টীম, মানে যিসকল মিডিয়া চাৰ্টিফিকেশ্যন যেতিয়া ট্ৰেইনিংটো চলি থাকিব বিভিন্ন আপুনি গমেই পাইছে যিসকলে ট্ৰেইনিং মানে লৈছে, ময়ো লৈছোঁ বাৰু। তেতিয়া কিছুমানে ভিডিঅ' কৰি থাকে, কিছুমানে কি কৰে যিবিলাক সামগ্ৰীবোৰ আনে মেটেৰিয়েলছবোৰ কি কৰে তেওঁলোকে চম্ভালি লয় যিহেতু। গতিকে তেনেকুৱা বিভিন্ন আছে ষ্টেটিক টীম। গতিকে তেওঁলোকক কিমানকৈ দিব, মানে যদি তেওঁলোক গ্ৰেড 1 বা গ্ৰেড 2 ক্লাছ 1 বা ক্লাছ 2 লেভেলৰ হয় 1200কৈ দিব। আৰু যদি ক্লাছ 3 হয় তেওঁলোকে 1,000কৈ পাব। আৰু যিখিনি গ্ৰেড 4 আছে ক্লাছ 4 তেওঁলোকক 200 টকাকৈ পাৰ ডে' দিব। আৰু যিটো মাইক্ৰ' অবজাৰ্ভাৰ তেওঁলোকক মানে 1,000কৈ দিব। আৰু এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ তেওঁৰ বহুত কাম, তেওঁক দিব 7,500কৈ। লাম্প ছাম অফ ফুল টাইম ডিউটি এণ্ড ফৰ পাৰ্চিয়েল ডিউৰেশ্যন। গতিকে এইখিনি আপোনালোকৰ যিসকল মানে ডেজিগনেশ্যন অনুসৰি অফিচাৰসকলৰ তেওঁক কি আছে মিনিমাম এটা ৰিমিনেশ্যন দিব যিহেতু। ইয়াৰ পিছতে নেক্সট আপোনালোকৰ ইয়াৰ তলত কি দিয়া আছে, আৰু দ্য এবভ মেনশ্যন ৰেটছ আৰ ইকুৱেলি এপ্লিকেবল টু পুলিচ পাৰ্চনেল। মানে পুলিচৰো ডিউটি পৰেতো, তেওঁলোকৰো তেনেকুৱাই হ'ব। দ্য এবভ ৰেট আৰ পেয়েবল টু দ্য ষ্টাফ ফৰ এটেণ্ডিং ট্ৰেইনিং ক্লাছ, কালেক্টিং পুলিং মেটেৰিয়েলছ এজ ৱেল এজ এটেণ্ডিং ডিউটি অন দ্য পুলিং ডে বা কাউণ্টিং ডে। তেওঁলোকে যিহেতু গোটেইখিনি কাম কৰিয়ে থাকিব লাগিব। আৰু এটা কথা উল্লেখ কৰিছে যে কিছুমানৰ ধৰি লওক মানে মেক্সিমাম ট্ৰেইনিং 4 দিন হয় বা কিছুমান 2 দিন হয়, মানে সেই অনুযায়ী তেওঁলোকে তাৰমানে ডেইলি যিটো পইচা সেইটো লাভ কৰিব পাব। আৰু আপোনালোকে গমেই পাব যে ইলেকশ্যনৰ ডিউটি দিয়াৰ আগতে আপোনালোকক ফোন কৰিব আৰু টীমটোৰ লগত আপোনালোকক যোগাযোগ কৰিব। গতিকে তেনেকুৱাকৈ সময় যায়, গোটেইবোৰ মানে এড কৰি কিনে তেওঁলোকক পইচাটো দিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।